উত্তৰ লালুক য়ংষ্টাৰ ক্লাবৰ উদ্যোগত পদ্মপুৰ খেলপথাৰত আয়োজন জিলাভিত্তিক নৈশ প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা। লখিমপুৰ জিলাৰ ৰঙানদী সমষ্টিৰ উত্তৰ লালুকৰ পদ্মপুৰত 20 ডিচেম্বৰৰ পৰা 27 ডিচেম্বৰ 2023 তাৰিখলৈকে আয়োজন কৰিছে নৈশ ফুটবল খেল প্ৰতিযোগিতা। উত্তৰ লালুকৰ যুৱকসকল একত্ৰিত হৈ এই খেলখন আয়োজন কৰে। বিভিন্ন সময়ত একতাৰ এনাজৰী মজবুত কৰি ৰখাৰ লগতে নৱপ্ৰজন্মৰ মাজত খেলৰ প্ৰতি আগ্ৰহ জন্মৰ উদ্দেশ্য আগত ৰাখি এই খেল প্ৰতিযোগিতা আয়োজন কৰে। উদ্যোক্তাই সমূহ ৰাইজৰ আশীৰ্বাদৰ লগতে সহায় সহযোগিতা কামনা কৰিছে। সকলো লখিমপুৰবাসী আৰু লগতে উত্তৰ লালুকবাসীক বিশেষকৈ ধন্যবাদ জনাইছোঁ, কেলৈ কি আমি এখন বহুত কষ্ট কৰি নৈশ ফুটবল খেল আয়োজন কৰিছোঁ। আৰু আমাৰ আশা এটাই, কিয়নো কেলৈ কি আমি এই অনুষ্ঠানটো অকলে কৰাটো সম্ভৱ নহয়। গতিকে আশা কৰিছোঁ সকলো উত্তৰ লালুকবাসী ৰাইজ আৰু লগতে লখিমপুৰবাসী ৰাইজ আহি আমাক সহায় সহযোগ কৰে যে, তাকে লৈ আমি আশাবাদী। ধন্যবাদ। আমি প্ৰথমতে আগতীয়াকৈ আপোনালোকক সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা তথা ভোগালী ওলগ যাচিছোঁ। আশা ৰাখিছোঁ আমি যি উদ্যমেৰে যি ত্যাগেৰে আজি উত্তৰ লালুকবাসী ৰাইজৰ সহযোগত পদ্মপুৰ আজি ক্ৰীড়া সন্থাৰ উদ্যোগত উত্তৰ লালুক য়ংষ্টাৰ ক্লাবৰ সৌজন্যত আমি যি অনুষ্ঠিত কৰিছোঁ নৈশ ফুটবল প্ৰতিযোগিতা, আমি আশা ৰাখিম আমি প্ৰত্যেকজন দল, সংগঠন, ৰাজনীতিবিদ, বুদ্ধিজীৱ, শিক্ষাবিদ সকলো আৰু দৰ্শকৰ আসনত থাকি আমাৰ সাধাৰণ শ্ৰেণীৰ ৰাইজেও যাতে আমাক উৎসাহিত কৰে, আশীৰ্বাদ কৰে যে অনাগত দিনত আমি আৰু ভাল ভাল খেলসমূহ যাতে পদ্মপুৰ খেলপথাৰত অনুষ্ঠিত কৰিব পাৰোঁ। আমাৰ দেশৰ ধৰণীস্বৰূপ যিসকল শিশু বৰ্তমান খেলৰ প্ৰতিভাৰে ওলাই আহিছে আমাৰ গাঁৱৰ পৰা, সেই গাঁৱৰ আমি যিসমূহ উক্ত প্ৰতিভা বিকাশ কৰিবলৈ এখন আমাৰ খেলপথাৰ আছে। গতিকে এই খেলপথাৰৰ জৰিয়তে যাতে পদ্মপুৰবাসী ৰাইজ তথা উত্তৰ লালুকবাসী ৰাইজৰ সহযোগত আশীৰ্বাদত আমি অনাগত দিনতো যাতে এনেধৰণৰ খেলসমূহ অনুষ্ঠিত কৰিব পাৰোঁ। আৰু সেই ক্ষেত্ৰত সকলোৱে সহায় সহযোগিতা কামনা কৰিছোঁ। আমাৰ বিশেষকৈ এই নৈশ ফুটবল প্ৰতিযোগিতাখনি আমি নৈশ ফুটবল প্ৰতিযোগিতা আৰম্ভ কৰিছোঁ আৰু বিশেষকৈ প্ৰথমবাৰৰ বাবে আয়োজন কৰিছোঁ। আমি প্ৰত্যেক শ্ৰেণী দৰ্শকৰ আমি সহায় সহযোগিতা আৰু আশীৰ্বাদ বিচাৰিছোঁ। সকলো প্ৰকাৰ আপোনালোকৰ ওচৰত সহায় ভিক্ষা কৰিছোঁ আমি উত্তৰ লালুক য়ংষ্টাৰ ক্লাবে, যে শাৰীৰিক, মানসিক আৰু আৰ্থিকভাৱে আপোনালোকে যি যেনেকৈ পাৰে আমাক প্ৰত্যেকজনে আশীৰ্বাদ দিয়ক আৰু সহায় সহযোগিতা আশীৰ্বাদ কৰক, তাকে কামনা কৰিছোঁ। ধন্যবাদ।